Hi students, মই লৈ আনিছোঁ জৰ্জ ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ। চ' ইয়াত আমি MCQখিনি ডিছকাছ কৰিম। চ' ইয়াত ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম দুটা আপলোড কৰা হ'ব। তোমালোকে ভিডিঅ'খিনি সম্পূৰ্ণ চাই যাবা। প্ৰথম কুৱেশ্যনত আমাৰ ইয়াৰ স্কোৱাৰ ৰুট ওলাব দিছে। চ' ইয়াৰ স্কোৱাৰ ৰুটটো কি হ'ব? অপশ্যন B2 হ'ব, 132 হ'ব। কুৱেশ্যন 2ত কি দি আছে আমাৰ A, B, C, D are in proportion, then কোনটো আমাৰ ট্ৰু হ'ব এইটো সুধিছে। চ' প্ৰপৰশ্যন হ'লে কি হয় আমাৰ A:B = C:D হ'ব। ত' ইয়াত আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পাছত চাব লাগিব আমাৰ কোনটো ৰাইট হৈছে। এইটো মানে লিখিব পাৰিম A/B = C/D। চ' ইয়াত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি চাব লাগিব কোনটো মিলিছে আমাৰ। এইটো যদি ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব AB + B² = C² + DC। এইটো আমাৰ ইয়াৰ লগত মিলা নাই। এতিয়া এইটো সলভ কৰি চাওঁ কি হ'ব। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা AD + D² = BD + DC। চ' এইটো সলভ কৰি আমি এইটো পোৱা নাই। তাৰপিছত এইটো সলভ কৰি চাওঁ কি হ'ব AD + BD = BC + BD। ইয়াত BD কাট খাই যাব আমাৰ। BD কাট খালে কি হ'ব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব AD = BC। চ' এইটো আমাৰ ইয়াৰ লগত মিলিছে অপশ্যন C2 হ'ব। কুৱেশ্যন 3ত ইয়াৰ ভেলুটো সুধিছে, ইয়াৰ ভেলুটো কি হ'ব এইটো মই ইয়াত সলভ কৰিছোঁ। কুৱেশ্যনটো আমাৰ কি দি আছে x to power n + 1 x to power n। এইটো ব্ৰেক কৰিলে কি হ'ব এইটো মানে লিখিব পাৰিম ওপৰৰ পৰা x to power n কমন লোৱা, এফালে 1 বাছিলে এফালে x বাছিলে। এইটো কেঞ্চেল কৰিলে কি হ'ব 1 + x হ'ব। অপশ্যনটো হ'ব B। কুৱেশ্যন 4ত কি দি আছে এইটো আমাৰ কাৰ লগত ডিভিজিবল হ'ব। আমাৰ কুৱেশ্যনত কি দি আছে 3 to the power 13 আৰু 3 to the power 10। আমি ইয়াৰ পৰা 3 to the power 10 কমন ল'ব পাৰোঁ। এফালে কি বাছিলে আমাৰ 3³ বাছিলে, এফালে আমাৰ 1 বাছিলে। 3 to the power 10 এইটো এফালে হ'ব 27 - 1। ইয়াত বাছিলে 3 to the power 10, 27 - 1 26 হৈ গ'ল। 26 মই লিখিব পাৰিম 2 × 13। চ' কি ডিভিজিবল হ'ব আমাৰ 2D হ'ব, 3D হ'ব আৰু 13D হ'ব। অপশ্যনটো হ'ব D। Question 5ত কি দিছে the standard form of a number is k × 10 to the power m where m is an integer। ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হ'বলৈ কাৰণে আমাৰ প্ৰথম ডিজিটটো আমাৰ 1 পৰা 9 লৈকে হ'ব। চ' 1 পৰা 9 লৈকে আমাৰ অপশ্যন D2 হ'ব। 1 পৰা 9 লৈকে হ'ব। কুৱেশ্যন 6টো ইয়াৰ ভেলুটো কি হ'ব এইটো সুধিছে। চ' এইটো যদি সলভ কৰোঁ আমাৰ আনচাৰটো এইটো হ'ব অপশ্যন B2 হ'ব। কুৱেশ্যন 7ত কি দি আছে আমাৰ ইয়াৰ HCFটো আমি এনেকৈ লিখিব পাৰিম। চ' আমাৰ P ভেলুটো কি হ'ব এইটো সুধিছে। আমাৰ ইয়াত দুটা HCF ল'ব লাগিব। Two 816 1 216 216 1 যাব 192। আমাৰ 8 192 হৈ আছে। আমাৰ HCFটো আমাৰ ওলাইছে 24। আমাৰ এটা ফৰ্মুলা আছিলে HCF of AB = আমি লিখিব পাৰিম AX + BY। এইটো আমাৰ এডভান্স মেথছৰ ফৰ্মুলা হয়। চ' এই প্ৰপাৰ্টি আমাক ইয়াত এপ্লাই কৰিব লাগিব। আমাৰ HCFটো আমাৰ 24 পালোঁ আৰু আমাৰ এইটো কুৱেশ্যন দি আছে 2064 + 408P। এইটো সলভ কৰিলে কি হ'ব 24 - 2064 = 408P - 2040। ইয়াৰ পৰা আমি 408 ডিভাইড কৰি দিয়া আমি পাম P = -5
আনসাৰটো হ'ব সো ইয়াৰ আনসাৰটো হ'ব অপশন বি -5 question 8 কি দিয়া আছে sum of the zeros is half of the product of the quadratic polynomial sum of zeros আমাৰ zeros আমি ধৰিলো alpha beta sum of zeros is half of the product তো sum of zeros ফৰ্মুলাটো কি আছিল আমাৰ -b/a আছিল ইয়াৰ product of zeros ফৰ্মুলাটো কি আছিল c/a a এটো কাট খাই গল b ভ্যালুটো কিমান আছিল আমাৰ -k+6 আছিল c ভ্যালুটো কিমান আছে 2x + 1 এটা যদি মই সলভ কৰো আমাৰ পালো এফালে k+6 এফালে 2 ক্যান্সেল হৈ গল এটো হ'ব লাগে k এটো 2k+1 হ'ব এটো 2k+1 এটো -k এফালে হল -5 সো আমি পালো k = 5 অপশনটো হ'ব c question number 9 আমাৰ alpha and beta are the zeros of a quadratic polynomial আমাৰ polynomial টো দি আছে আৰু alpha minus beta = 1 দি আছে আমাৰ k লব লাগিব sum of zeros ফৰ্মুলাটো কি হ'ব -b/a b ভ্যালু কিমান -5 a ভ্যালু 1 তো alpha plus beta পালো 5 আৰু alpha into beta ফৰ্মুলাটো কি আছিল c/a c ভ্যালু কিমান k a ভ্যালু 1 সো এটো যদি মই সলভ কৰো আমাৰ ওলাব লাগিব alpha minus beta = 1 it is squaring both sides কৰিব লাগিব so alpha minus beta whole square formula আছে alpha plus beta whole square minus 4 alpha beta = 1 ইয়াৰ ভ্যালুটো হল 5 alpha into beta k 25 minus 4k = 1 minus 4k = -24 so k = হ'ব 6 option 2 hobo a question number 10 to so consider the following numbers so jodi terminating hoy amar denominator 2 to the power m aru 5 to the power n form thakibo lagibo so jodi etu form thake te terminating hobo so yat me so etu cancel korle 3 2 ja 3 5 ja toro tam 3 2 gusi gol etu terminating hobo etu jodi ma prime factor lao etu amar 2 or 5 power labo etu terminating hobo it is 7 11 ja it is 7 ঠিক আছে তলত আমাৰ 3 টো থাকি যাব এটা নন টার্মিনেটিং হ'ব এটো নন টার্মিনেটিং হ'ব সো অপশন 1 and 2 আমাৰ টার্মিনেটিং হয় টার্মিনেটিং কোনটো হ'ব a1 and 2 অপশন a2 হ'ব কোশ্চেন 11 ত কি দি আছে 1 0 of the polynomial is reciprocal of the other so 0 যদি reciprocal হয় আমাৰ a = c হ'ব a ভ্যালু কিমান দি আছে 6 দি আছে আৰু c k - 2 এটা সলভ করলে কি হবে -k + 2 4 = -k k = -4 অপশন 2 হবে -4 অপশন a2 হবে কোশ্চেন 12 তো আমার ট্রায়াঙ্গেল abc দি আছে আর d প্যারালাল টু bc দি আছে ইয়া ভ্যালুটো দি আছে ac দি আছে আমরা a ওলাব লাগিব সো যদি আমার de প্যারালাল টু bc হয় তেরা কি হয় ad/db = a/ac হয় ad/db আমার অলরেডি t আছে 2/3 আমার a ওলাব দিছে ac প্লেসত আমি লিখিব পাইম ac - a এফালে 2/3 হৈ গল আমার a ac ভ্যালুটো আমার দি আছে 18 এফালে a যদি এটা মই কমপ্লিটলি সলভ কৰো আমার আনসারটো লাভ আমার আনসারটো লাভ 7.2 cm a = 7.2 cm অপশন 2 হ'ব b কোশ্চেন 13 ত কি দি আছে আমাৰ কোয়াড্রেটিক পলিনোমিয়ালটা দি আছে সো অপশন কি দি আছে a can take any real value so a আমাৰ any real value পুট কৰিব নোৱাৰো বিকজ a যদি পুট কৰো a আমি ভ্যালু 2 পুট করলে কি হ'ব 2 - 2 0 হ'ব 0 হলে আমাৰ x টো গুছি যাব সো এটো কি হ'ব a not equal to 2 হ'ব a can take non-zero value no এটো সব লব পাইম a value 2 লব নোৱাৰো গুটেখিনি লব পাইম বাট 2 লব নোৱাৰো অপশন b2 হ'ব কোশ্চেন 14 ত কি দি আছে আলফা বিটা গামা are the zeros of the polynomial ax³ + bx² + cx + d আমাৰ ইয়াৰ ভ্যালুটো কি হ'ব এটো দিছে সো আমি গম পাও sum of zeros of a cubic polynomial কি হয় -b/a
আৰু আলফা বিটা বিটা গামা গামা আলফা কি হ'ব এটো হ'ব c by a আৰু product of zeros to কি হ'ব minus d by a ইয়াৰ আমাৰ ফৰ্মুলা ইউজ কৰিব লাগিব কি ফৰ্মুলা ইউজ কৰিব লাগিব আমাৰ a plus b plus c whole square ফৰ্মুলা ইউজ কৰিব লাগিব a plus b ইয়াত আমি পালো minus b by a আৰু যদি মই স্কোয়াৰিং বসেট কৰো কি হ'ব এটো সলভ কৰিলে হ'ব a square plus b square plus c square plus 2 ab bc ca equal to এফালে হ'ব b square by a square ইয়াৰ লমা ওলাবলৈ দিছে ইয়াৰ ভ্যালুটো কি আছে ইয়াৰ ভ্যালুটো আছে আমাৰ c by a এফালে b square by a square মই ইয়াত লিখা দিছো এফালে যদি b square by a square minus 2c by a এটা যদি এলসিয়াম লও কি হ'ব b square minus 2ac b square minus 2ac by a square option 2 হ'ব d question 15 assertion or reasoning question ইয়াত কি দিয়া আছে sum of the zeros of a quadratic polynomial is minus 2 by 3 the value of k is 2 হ'ব sum of zeros ফৰ্মুলাটো কি হয় minus b by a হয় আৰু ইয়াৰ ভ্যালুটো আমাৰ দিয়া আছে minus 2 by 3 so b ভ্যালু কিমান আছে b ভ্যালু আছে k a ভ্যালু 3 3 গুছি গল আমি কি পালো k equal to 2 পালো so এটো k is 2 আছে so এটো আমাৰ প্ৰথমটো অপচন 2 হৈ গল নেক্সটত আমাৰ কি দিয়া আছে the product of zeros আমাৰ কি আছে c by a এটো আমাৰ 2 হৈ আছে বাট এটো আমাৰ ইয়াৰ লগত লিংক নাই ইয়াত আমাৰ sum of the zeros ফৰ্মুলা ইউজ হৈছে ইয়াত product of zeros ইউজ হৈছে so both are true but r is not a correct explanation of a option b2 হ'ব question 16 কি দিয়া আছে আমাৰ triangle abc আৰু qpr আমাৰ similar দিয়া আছে আমাৰ ac bc আৰু qr ভ্যালু দিয়া আছে pr আমাৰ ওলাব লাগিব so triangle abc আৰু আমাৰ qpr similar দিয়া আছে so যদি এটা similar হয় আমি লিখিব পাইম ab by qp bc by pr আৰু ac by qr আমাৰ কি কি দিয়া আছে আমি এই টোটাল সলভ কৰিলে হৈ যাব bc আমাৰ দিয়া আছে 5 pr x ac 6 আমাৰ qr 3 t1 2 ja 2x equal to 5 x2 কিমান হ'ব x2 হ'ব 2.5 option 2 হ'ব b question 17 के दिया है the graph of the polynomial px cuts the x-axis 5 times and touches 3 times the number of zeros किमान होगा question এনেকা दिया है हमार graph तो हमार 5 टाइम कट करी से 1 2 3 4 5 टाइम कट करी से और टच करी से 3 टाइम्स এনেকা टच करी से कट करा ना तीन बार टच करी से so तीन बार टच करे तथापि আমি এটো আমি 0 লগে কাউন্ট কৰিব পাৰো আমি এটো zeros হ'ব so total 5 আৰু এফালে 3টা হৈ গল total 8টা হ'ব option c2 হ'ব question 18 ত কি দিয়া আছে আমাৰ triangle abc আৰু pq দুটা triangle আমাৰ দিয়া আছে আমাৰ ab by এটা ab by pq হ'ব এটা মই এক্সচেঞ্জ কৰিব লাগিব ab by pq bc by qr so ab by pq bc by qr তেৰা কোন দুটা অ্যাঙ্গেল ইকুয়াল হলে আমাৰ সিমিলার হ'ব অ্যাঙ্গেল b আৰু অ্যাঙ্গেল কি হলে সিমিলার হ'ব option 2 হ'ব b এটো অ্যাঙ্গেল হ'ব এটো অ্যাঙ্গেল সিম্বল দিয়া আছে question 19 triangle abc and triangle amp are two right angle triangles right angle at b and m question এনেকা দিয়া আছে a b c আৰু amp right angle triangle হয় at b আৰু m ঠিক আছে so কোনটো triangle আমাৰ সিমিলার হ'ব আমাৰ AMP আৰু ABC AMP আৰু ABC option B2 হ'ব question 20 আমাৰ PB parallel to CF দি আছে PD parallel to EF দি আছে
আমাৰ ওলাব লাগে AD by DE সো এটো আমি এনেকা লিখিব পাৰিম AD by A আৰু AB by AC এটো আমাৰ exercise 6.2 আছে সো আমাৰ ওলাব লাগে কি AD by D ওলাব লাগে এই বডি আমি লিখিব পাৰিম AD plus D এফালে আমাৰ AB ভ্যালু D আছে 2 আৰু AC ভ্যালু D আছে আমাৰ 8 তো সলভ কৰিলে কি হ'ব twice AD plus twice DE equal to 8 AD twice AD minus 8 AD equal to minus 2 DE minus 6 AD minus DE minus cut খাই গ'ল আমাৰ ওলাব লাগে AD by DE এফালে হ'ব 2 by 6 to 1 by 3 option 2 হ'ব 1 by 3 option B2 হ'ব বাকি কোৱেশ্চন তোমালোকে ভালকৈ চাই যোৱা